নমস্কাৰ মই সুখ্যাতি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো সৌদ অসম দিব্যাংগ কৰ্মচাৰী পৰিষদে চৰকাৰক এটা বিশেষ অনুৰোধ জনাইছে তেওঁলোকে কৈছে যে কৰ্মচাৰী হিচাপে তেওঁলোকক কাৰ্যালয়ত যাতে সম অধিকাৰ প্ৰদান কৰা হয় কিয়নো তেওঁলোকক হয়তো কোনোবা নহয় কোনোবাখিনিত পুতৌ চকুৰে চোৱা হয় আৰু যাতে কোনো কৰ্মচাৰীয়ে তেওঁলোকক পুতৌ চকুৰে নাচায় সেই কথাও তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে আৰু লগতে তেওঁলোকে কয় যেহেতু তেওঁলোক বিশেষভাৱে সক্ষম সেয়েহে এনপিএছৰ সলনি তেওঁলোকক ওপিএছ প্ৰদান কৰিবলৈ চৰকাৰক এক প্ৰকাৰে দাবী জনাইছে তেওঁলোকে যেহেতু 60 বছৰৰ পাছত তেওঁলোক হয়তো সজ্জাগত হোৱা পৰিস্থিতিও আহিব পাৰে যেহেতু তেওঁলোক বিশেষভাৱে সক্ষম থাকে আৰু অন্য কৰ্মচাৰীসকলৰ তুলনাত তেওঁলোক শাৰীৰিকভাৱে অলপ হলেও দুৰ্বল থাকে সেয়েহে তেওঁলোকে অনুৰোধ জনাইছে যাতে এনপিএছৰ সলনি তেওঁলোকক ওপিএছ প্ৰদান কৰা হয় এক সংবাদ মেল যোগে এই অনুৰোধ জনাইছে আৰু এই সংবাদ মেল আপোনালোকক দেখুৱাব খুজিছো জন্মলগ্নৰ পৰা বুলি ক'ব পাৰি যে এই কৰ্মচাৰীসকলে বিভিন্ন সমস্যাত ভোগ কৰি আহিছে চৰকাৰৰ এই দিব্যাংগসকলৰ কাৰণে যিখিনি সা সুবিধা আছে সেই সা সুবিধাখিনিৰ পৰা আজিলৈকে বঞ্চিত হৈ আছে গতিকে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এজন দিব্যাংগ কৰ্মচাৰীৰ জীৱনটো কিমান কঠোৰ হয় সেইটো হয়তো ভুক্তভোগীসকলেহে উপলব্ধি কৰিব পাৰে নিযুক্তি পোৱাৰ পিছতো এজন দিব্যাংগ কৰ্মচাৰীয়ে চৰকাৰী কাম কাজ কিমান কঠোৰভাৱে সংগ্ৰাম কৰি পালন কৰিবলগীয়া হৈছে সেয়া হয়তো ভুক্তভোগীসকলেহে উপলব্ধি কৰিব পাৰে প্ৰতিজন কৰ্মচাৰীয়ে আজি নিজৰ জিলাৰ পৰা 3খন 4খন জিলা পাৰ হৈ অৰ্থাৎ 300 400 500 কিলোমিটাৰ দূৰত তেওঁলোকে চৰকাৰী কামত নিয়োজিত হৈ থাকিবলগীয়া হৈছে আপোনালোকে সকলোৱে অৱগত যে এজন দিব্যাংগ কৰ্মচাৰী তেওঁলোকৰ কোনো সহায়ক নহলে তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱনটোৱে চলাত অসুবিধা হয় গতিকে সেই দিব্যাংগ কৰ্মচাৰীসকলে দূৰণি তথা 300 400 কিলোমিটাৰ ঘৰৰ পৰা দূৰত গৈ যেতিয়া চাকৰি কৰিবলগীয়া হয় তেওঁলোকে আৰ্থিকভাৱেও ভাগি পৰে আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰতো ভাগি পৰিবলগীয়া হয় কাৰণ এজন দিব্যাংগ কৰ্মচাৰীয়ে তেওঁ ন্যূনতম যিকেইটা দৰমহা পায় সেই দৰমহা পোৱা পইচাকেইটাই তেওঁলোকে ঘৰ ভাড়া দিওঁতে বা অন্যান্য সহায়ক মানুহ ৰাখোঁতেই সেই পইচাকেইটা শেষ হৈ যায় ফলত তেওঁ মানে হাজিৰা কৰা মানুহ এজনতকৈও অৰ্থাৎ অতি নিম্নমানৰ জীৱন ধাৰণ কৰিবলগীয়া হৈছে গতিকে আমি চৰকাৰক CM ছাৰক এটাই অনুৰোধ জনাইছোঁ মানৱতাৰ দৃষ্টিৰে এই দিব্যাংগসকলক যে তেওঁলোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰক অৰ্থাৎ বদলীকৰণৰ ব্যৱস্থা কৰক আৰু এই দিব্যাংগ কৰ্মচাৰীসকলে যাতে তেওঁলোকে চৰকাৰী কাম কাজসমূহ সুকলমে কৰিব পাৰে তাৰ বাবে ছাৰক আমি অনুৰোধ জনাইছোঁ যে মানৱতাৰ দৃষ্টিৰে এই দিব্যাংগ কৰ্মচাৰীসকলক নিজৰ গৃহ জিলাত যাতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি অনুৰোধ জনাইছোঁ যে এই দিব্যাংগ কৰ্মচাৰীসকলক OPS ব্যৱস্থা কৰিব লাগে কাৰণ আপোনালোকে জানে যে দিব্যাংগ কৰ্মচাৰীসকল এতিয়া 50% 60% 80% দিব্যাংগ মতলব কৰ্মক্ষম ঠিক যেতিয়া তেওঁ বয়স 70 বছৰ 60 বছৰ হৈ যাব তেতিয়া তেওঁ দুগুণ দিব্যাংগলৈ পৰিণত হ'ব অৰ্থাৎ শেষ মুহূৰ্তত জীৱনৰ শেষ মুহূৰ্তত হয়তো তেওঁ বিচনাত পৰি থাকিবলগীয়া হ'ব পাৰে CM ছাৰক এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ এই দিব্যাংগ কৰ্মচাৰীসকলক যাতে OPSৰ আওতালৈ আনি তেওঁলোকক সুৰক্ষা প্ৰদান কৰে ইয়াৰ পিছত আৰু এটা আছে যে আমি চৰকাৰী কাৰ্যালয়ত সমমৰ্যাদাৰে জীয়াই থাকিব বিচাৰোঁ এজন কৰ্মচাৰী তেওঁ সামৰ্থ্য অনুযায়ী যাতে তেওঁ কৰ্মক নিয়োগ কৰক আমি এজন জেনেৰেল কৰ্মচাৰী নিচিনাকৈ যাতে সমমৰ্যাদা লাভ কৰিব পাৰে কাৰণ আমি এইটো বিচাৰোঁ যে দিব্যাংগ কৰ্মচাৰীসকল আমি কাৰো পুতৌ বিচাৰোঁ আমাৰ অধিকাৰ আমি প্ৰাপ্য অধিকাৰ আমি দাবী জনাইছোঁ গতিকে ছাৰে আমাক যাতে সেই কাৰ্যালয় যাতে এটা সমমৰ্যাদা আমি সমভাৱে আমি কামখিনি আগবঢ়াই নিব পাৰোঁ তাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ আমাক ইতিমধ্যে চৰকাৰে বিভিন্ন কিছুমান সা সুবিধা দিছে সেই সা সুবিধাখিনিৰ ভিতৰত আমি আপোনালোকে জানে যে 2023 চনত কিছুমান ঊৰ্ধ্ব বয়স কিছুমান লোকে আমাৰ ইয়াত নিযুক্তি পাইছিল তেওঁলোকৰ কাৰ্যকাল খুব বেছি 5 বছৰ 3 বছৰ 2 বছৰলৈকে আছে অৰ্থাৎ সেই
সেই 2 বছৰ কাৰ্যকাল কৰাৰ পিছত যদি তেখেতক আমি UPS আণ্ডাৰলৈ লৈ আহোঁ বা NPSৰ আওতালৈ যদি লৈ অহা হয় তেতিয়ালৈকে তেওঁলোকৰ জীৱনটো অতি দুখময় হৈ পৰিব। গতিকে সেই ঊৰ্ধ্বসীমাত যিসকলে উচ্চ বয়সত যিসকলে এপইণ্টমেণ্ট পাইছিল তেখেতসকলক যাতে আমি অতি কম সময়ৰ ভিতৰতে এটা আপগ্ৰেডৰ আমি দাবী এটা অৰ্থাৎ অনুৰোধ জনাইছোঁ। প্ৰমোচনৰ যিটো ব্যৱস্থা অতি কম সময়ৰ ভিতৰত যাতে এইসকলক নিযুক্তি অৰ্থাৎ মানে তেওঁলোকৰ যোগ্যতা অনুসৰি শিক্ষা আৰু অৰ্হতাৰ ওপৰত বেছ কৰি তেওঁলোকক যাতে কম সময়ৰ ভিতৰত তেওঁলোকে প্ৰমোচনৰ ব্যৱস্থা কৰে। প্ৰতিবন্ধী লোকসকলক যিটো আমাৰ যিটো ট্ৰেন্সপৰ্ট এলাউন্স দিয়া থাকে অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম লোক এজনক 1000কৈ ট্ৰেন্সপৰ্ট এক্সকৰ্ট দিয়া হয় আৰু মানে যিখিনি ব্লাইণ্ডৰ হয় তেখেতসকলক 3000কৈ দিয়াৰ ব্যৱস্থা কৰিছে। আমি এইটো দাবী জনাইছোঁ যাতে আমাক দিব্যাংগ কৰ্মচাৰীসকলক 1000 পৰিৱৰ্তে 3000 ব্যৱস্থা কৰক আৰু 3000 যিসকল মানে এতিয়া ভাত্তা পাই আছে তেওঁলোকক 5000লৈ ইয়াৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই দিব্যাংগ কৰ্মচাৰীসকলে আপোনালোকে জানে ইতিমধ্যে আমি আগত উল্লেখ কৰিছোঁ যে তেওঁলোকে ঘৰৰ পৰা 500-300 কিলোমিটাৰ দূৰত তেওঁলোকে চাকৰি কৰিবলগীয়া হৈছে। কিন্তু আমি এইটো বিচাৰিছোঁ যাতে এজন সুস্থ কৰ্মচাৰী তেওঁ সময় চৰকাৰী মানে ডিউটিৰ সময় 8 ঘণ্টা থাকে। আমি দিব্যাংগ কৰ্মচাৰীসকলৰ 8 ঘণ্টাৰ পৰিৱৰ্তে 5 ঘণ্টা যাতে নিৰ্ধাৰণ কৰে কৰ্মসূচী। গতিকে আমি অহা যোৱা কৰোঁতে এজন দিব্যাংগ কৰ্মচাৰী যথেষ্ট অসুবিধা হয়। 5 বজাত যদি তেওঁ ছুটি হয় তেতিয়াহ'লে তেওঁ ঘৰত গৈ পোৱালে হয়তো ৰাতি 7টা-8টা বাজিব পাৰে। ৰাতিপুৱা ওলাই আহোঁতে হয়তো 9টা বজাত তেওঁ আহি নাপাবহিও পাৰে। গতিকে আমাৰ কৰ্মসূচী সদায় 5 ঘণ্টা হোৱাটো আমি অনুৰোধ জনাইছোঁ যাতে CM ছাৰে অৰ্থাৎ আমাৰ ডিপাৰ্টমেণ্টে এই বিষয়ে গুৰুত্ব দিবৰ বাবে অনুৰোধ জনাইছোঁ। দিব্যাংগ কৰ্মচাৰীসকলক OPS প্ৰদান কৰি আমাৰ জীৱনটো ফলপ্ৰসূ কৰিব লাগে আৰু ডিজেবল কৰ্মচাৰীসকলক যি 1000 টকা এলাউন্স দি আছে সেইটো 3000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু ডিজেবল কৰ্মচাৰীসকলৰ ডিউটি সময়সীমা 8 ঘণ্টাৰ পৰিৱৰ্তে 5 ঘণ্টালৈ হ্ৰাস কৰিব লাগে আৰু কাৰ্যকাল 65 বছৰলৈ বৃদ্ধি কৰিব লাগে। যিহেতু দিব্যাংগ কৰ্মচাৰী এজনৰ NPSৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হয়। দিব্যাংগ কৰ্মচাৰীজনী NPS যদি হয় তেখেতৰ পৰিয়াল আৰু দিব্যাংগজন অলৰেডি 60-70% ডিজেবল, তেখেত 60 বছৰ পিছত দুগুণ ডিজেবল হৈ মানে অৰ্ধ মৃত্যু বুলি ক'ব পাৰি। আৰু তেখেতে বিনা পেঞ্চনত বা এটা পৰিয়াল কেনেকৈ চলাব আৰু ভৱিষ্যতৰ দিনত মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে। সেই সময়ত যদি NPSৰ নিচিনা আঁচনি আমাৰ মূৰৰ ওপৰত জাপি দিয়ে আমি কিদৰে চলিম? আমি ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আমাৰ কোনো ধৰণৰ সকাহ নহ'ব। সেইকাৰণে নগণ্য আমাৰ চৰকাৰক অনুৰোধ জনাইছোঁ